নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি এই ভিডিঅ'টোৰ উদ্দেশ্য হৈছে আমাৰ সমাজত বিশেষভাৱে প্ৰচলিত ফেঁচাৰ বিশেষ লক্ষণ। আমি সকলোৱে জানো যে ফেঁচাক লক্ষীৰ বাহন বুলি গণ্য কৰা হয়, কিন্তু তথাপিও ইয়াক ক'ৰবাত বিশেষভাৱে শুভ মনা যায় আৰু ক'ৰবাত ইয়াক বিশেষভাৱে অশুভ বুলি গণ্য কৰা হয়। এতিয়া মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ফেঁচাৰ সম্বন্ধীয় বিশেষ 5টা তথ্য মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। ফেঁচাৰ সম্পৰ্কে বহুতো বিশ্বাস আমাৰ সমাজত আছে আৰু ধৰ্মতো ইয়াৰ বিশেষ প্ৰচলন আছে, যিবোৰ আজিও আমাৰ সমাজত ইয়াক বিশ্বাস কৰি অহা হৈছে। লক্ষীৰ বাহন ফেঁচাৰ ইমান শুভ যে ইয়াৰ কিছু লক্ষণ আমি যদিহে দেখিবলৈ পাওঁ, আমি আমাৰ জীৱনত কিছুমান খুবেই ভাল শুভ ফলাফল লাভ কৰিম। এতিয়া আহকচোন, ফেঁচাৰ সম্বন্ধীয় বিশেষ 5টা তথ্যনো কি আপোনালোকক মই এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। সৰ্বপ্ৰথমৰ এই যিটো তথ্য সচৰাচৰ ইমান সহজ নহয়, আজিও আমি ইয়াক বহুত দুৰ্লভ হিচাপে বিশ্বাস কৰি আহিছোঁ। এনে ভাগ্য সকলোৰে নঘটে। সেই তথ্যটো হৈছে, যদি এটা ফেঁচা, সেই ফেঁচাটোৰ দৃষ্টি আৰু আপোনাৰ দৃষ্টি, অৰ্থাৎ আপোনাৰ লগত সেই ফেঁচাটোৰ চকু যদি দেখা সাক্ষাৎ হয় বা দৃষ্টিগোচৰ হয়, তেন্তে এইটো মনা যায় যে আপুনি আপোনাৰ জীৱনত আপুনি অপৰিসীম সম্পদ লাভ কৰিবলৈ গৈ আছে আৰু আপোনাৰ পৰা আৰু সেই ক্ষণ বেছি দূৰ নাই। 2 নম্বৰ তথ্যটো হৈছে, এইটো বিশ্বাস কৰা হয় যে যদি ফেঁচাটোৱে এজন ৰোগীৰ ওপৰেদি যদিহে সেই ব্যক্তিজন দুৰাৰোগ্যত ভুগিও আছে, যদিহে সেই ফেঁচাটোৱে সেই ব্যক্তিজনৰ ওপৰেদি যদিহে পাৰ হৈও যায়, সেই বিশেষ সময়ত, বিশেষ ক্ষণত, অৰ্থাৎ শুভ সময়ত, তেন্তে সেই দুৰাৰোগ্য হৈ থকা ব্যক্তিজনৰ যি ৰোগ, সেই ৰোগো খুব সোনকালে আৰোগ্য হৈ যায় বুলি বিশ্বাস কৰা হয়। লগতে সেই ব্যক্তিজনক যদিহে এটা ফেঁচাৰ স্পৰ্শ কৰাই দিয়া হয়, তেন্তে সেই ব্যক্তিজনৰো সেই দুৰাৰোগ্য ৰোগ খুব সোনকালে আৰোগ্য হৈ যায় বুলি ইয়াক বিশ্বাস কৰা হয়। এতিয়া আহোঁ 3 নম্বৰ তথ্যটো হৈছে, এটা ফেঁচাই যদি আপোনাৰ ঘৰত আহি সোঁফালে মূৰ ঘূৰাই সেই ফেঁচাটোৱে যদিহে মাত দি থাকে, তেন্তে এইটো বিশ্বাস কৰা হয় যে সেই লক্ষণটো শুভ লক্ষণ নহয়, যাৰ ফলত যিজন ব্যক্তিয়ে দেখিব সেই ব্যক্তিজনৰ জীৱনলৈ কিছু দুৰ্ভাগ্য নামি আহে বুলি বিশ্বাস কৰা হয়। সেইদৰে সেই ফেঁচাটোৰ মাত শুনাও শুভ বুলি গণ্য কৰা নহয়, ই এটা অশুভ লক্ষণ। কিন্তু যদিহে সেই ফেঁচাটোৱে বাওঁফালে মুখ কৰি থকা অৱস্থাত যদি আপুনি দেখে, যদিহে সেই ফেঁচাটোৱে মাত দি থাকে, আপুনি জানি ল'ব যে আপোনাৰ সন্মুখত কিছু শুভ ফল আপুনি লাভ কৰিবলৈ গৈ আছে। 4 নম্বৰ তথ্যটো হৈছে, এটা ফেঁচাই যদি আপোনাৰ ঘৰত আহি আপোনাৰ ঘৰৰ ছাদৰ ওপৰত বা আপোনাৰ ঘৰৰ ছালৰ ওপৰত আহি একেৰাহে 3 দিন আহি যদি মাত দি থাকে, তেন্তে আপুনি জানিব যে সেইখন ঘৰৰ এজন ব্যক্তিৰ বিশেষ কাৰণত এক আকস্মিকভাৱে মৃত্যু হোৱাৰ এক ইংগিত আপোনাৰ ঘৰখনত সূচাই আছে, যিটো আপোনালোকে জানি লোৱাটো অত্যন্ত প্ৰয়োজন। সদশেষত 5 নম্বৰ যি তথ্য, সেই তথ্য হৈছে, যদি এটা ফেঁচাই আপোনাৰ ঘৰৰ পূব দিশত আহি বহি থাকে খুব ৰাতিপুৱা, আৰু সেই ফেঁচাটোৱে যদিহে মাত দি থাকে, তেন্তে আপুনি জানি ল'ব যে আপোনাৰ জীৱনত যি অশুভ আছে প্ৰায় সংখ্যক আঁতৰি যাব আৰু ই এটা শুভ লক্ষণ সূচাইছে। আৰু যদিহে আপুনি সেই ফেঁচাটোক দেখাও যদি নাপায়, যদিহে আপুনি সেই ফেঁচাটোৰ মাত যদি শুনিছে, তেন্তে ইয়াৰো এটা শুভ ফল বুলিয়েই মানা হয়। আৰু আপুনি আকস্মিকভাৱে হঠাতে কিছু সম্পদ পোৱাৰো ইয়াৰ বিশেষ ইংগিত দিয়া সূচাইছে। এইখিনি আছিলে ফেঁচাৰ সম্বন্ধীয় বিশেষ 5টা তথ্য। কিন্তু আপুনি এটা কথা জানি লোৱাটো অত্যন্ত প্ৰয়োজন যে যদিহে সেই ফেঁচাৰ সেই লক্ষণ দেখিছে, বিশেষভাৱে 3 দিন আপোনাৰ ঘৰলৈ আহিছেনে নাই, সেইটো আপুনি মন কৰাটো অত্যন্ত প্ৰয়োজন।
পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।